নমস্কাৰ, মই লীলা দেৱী। মোৰ জন্ম নলবাৰী জিলাত, মোৰ বিবাহ নলবাৰী জিলাতে। 1986 পৰা কিন্তু মই গুৱাহাটীতে আছোঁ। 1986 মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গুৱাহাটীৰ সন্দিকৈ কলেজত নাম লগাইছিলোঁ আৰু তেতিয়াৰ পৰা মই গুৱাহাটীতে থাকি গ'লোঁ। অসমীয়া মহিলা আলোচনী পূবালী আৰু শ্ৰীময়ীৰ সহকাৰী সম্পাদিকা হিচাপে মই বহুত বছৰ কাম কৰিছিলোঁ। আৰু তাৰপিছত এদিন মোৰ ল'ৰা দুটাৰ জন্ম হ'ল আৰু তাহাঁতৰ কাৰণে মই চাকৰি এৰি দিলোঁ, তাহাঁতৰ পঢ়া শুনাৰ কাৰণে। আৰু তাৰপিছত যেতিয়া তাহাঁতে স্কুলত গ'ল, তাৰপিছত মই ব্যৱসায় আৰম্ভ কৰিলোঁ কাপোৰৰ, আৰু তেনেকৈ চলি আছোঁ এতিয়াও। ইয়াৰ উপৰিও ইউটিউবৰ জগতখনতো মই ভৰি থৈছোঁ, সেয়া অৱশ্যে 50+ 50 বছৰ বয়সৰ পিছত 51ত মই আৰম্ভ কৰিছোঁ আৰু এতিয়াও ইউটিউবৰ জগতখনত চলি আছোঁ ধুনীয়াকৈ। আৰু আজি মই এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ অনুষ্ঠান পোহৰ জোনাকীৰ এইবেলি বৰ্ষপূৰ্তি অনুষ্ঠান। সকলো কৰ্মকৰ্তাকে আন্তৰিক অভিনন্দন আৰু হিয়াভৰা শুভেচ্ছা জনাইছোঁ। আমাৰ সকলোৰে প্ৰিয় হিয়াৰ আমঠু হিৰু ভট্টাচাৰ্যদেৱৰ কবিতা মোৰ দেশ। যিহেতুকে মই বহুত বছৰ প্ৰিণ্ট মিডিয়াৰ সৈতে জড়িত আছিলোঁ, গতিকে হিৰুদাক মই বহুত ওচৰৰ পৰা লগ পাইছিলোঁ আৰু তেখেতৰ কবিতাবোৰ সঁচাকৈ বহুত ভাল পাইছিলোঁ। আৰু আজি তেখেতৰ কবিতা এটা মই পাঠ কৰিবলৈ লৈছোঁ। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব। মই ইমান কবিতা পাঠ কৰাত ওস্তাদ নহয়, তথাপিতো আপোনালোক সকলোকে মহীশূৰৰ সকলো ভাষা সাহিত্য চৰ্চাৰ সকলো কৰ্মকৰ্তাকে আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠান এটা চলাই আছে আৰু এনেকুৱা এটা অনুষ্ঠান চলাই থকাটো কিমান কষ্টকৰ সেই কথা মই উপলব্ধি কৰিব পাৰোঁ। গতিকে আপোনালোকক সকলোকে ধন্যবাদ জনাই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মোৰ দেশ, লেখক হীৰেণ ভট্টাচাৰ্য। মোৰ দেশ। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ জীৱনৰ কোহে কোহে সেই সপোনৰ কলৰল। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ফুৰিছোঁ। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকুৱাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ। এই দেশৰ বাবে মই জীয়াই থাকিবলৈ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৰ হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাই জৰীক আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায়
গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ